গ্ৰেড 4 কেণ্ডিডেট সকলৰ বাবে বহুতো ভাল খবৰ এতিয়া ৰিজাল্ট আউট হৈছে আপোনালোকে চাব পাৰিব ৰিজাল্টসমূহ আৰু আপোনালোকৰ গ্ৰেড 4 যিখিনি নেকি আপোনালোকৰ ৰিটেন এক্সামত কোৱালিফাই কৰিছিলে আৰু তেওঁলোকে ভাইভা দিছিলে তেওঁলোকৰ বাবে বহুতো ভাল খবৰ আজি 15 অক্টোবৰ আপোনালোকে ৰিজাল্টসমূহ 10:30 বজাৰ পৰা চাব পাৰিব ঠিক আছে এতিয়া মই ডেসক্ৰিপচনত লিংকটো দি থৈ দিছো আপোনালোকে ক্লিক কৰি ফেলে আপোনাৰ নিজৰ ৰিজাল্টসমূহ চাব পাৰিব ইয়াত আপোনালোকে ইয়াতে মই দেখুৱাই দিছো আপোনালোকক মই দেখুৱাই দিছো আপোনালোকে চাব ইয়াতে আপোনালোকৰ এপ্লিকেশন নংটো দিব আৰু পাসওয়ার্ড দিব যদিহে আপোনালোকে এতিয়া এক্টিভ হৈছে কিন্তু আপোনালোকে 10:30 বজাৰ লগে লগে চালে আপোনালোকৰ ষ্টেটাসমূহ ডাউনলোড কৰিব পাৰিব আৰু ইয়াতে আপোনালোকে ফৰগেট পাসওয়ার্ড যদি পাসওয়ার্ড আপোনালোকৰ মনত নাই বা হেৰাইছে তেনেহলে আপোনালোকে ফৰগেট পাসওয়ার্ড ক্লিক কৰি ফেলে আপোনালোকে সেই নতুন পাসওয়ার্ডটো আপোনালোকে এটা ক্ৰিয়েট কৰিব পাৰিব আৰু সেইটো পাসওয়ার্ডৰ থ্ৰুদি আপোনালোকে ৰিজাল্টসমূহ চাব পাৰিব ঠিক ইয়াতে আপোনালোকে এপ্লিকেশনৰ নংটো দিব আৰু ইয়াতে আপোনালোকে পাসওয়ার্ড দিব যদি আপোনালোকে মই পুনৰবাৰ কৈছো যদি আপোনালোকে পাসওয়ার্ডটো পাহৰিছে বা হেৰাইছে তেনেহলে আপোনালোকে ফৰগেট পাসওয়ার্ডটো ক্লিক কৰি আপোনালোকে নিজৰ ইমেইল আইডি আৰু ফোন নম্বৰ দি ফেলে ক্ৰিয়েট কৰিব পাৰিব ঠিক আছে আৰু মই আপোনালোকক সম্পূৰ্ণ দেখুৱাই দিছো পোন প্ৰথমবাৰ মই প্ৰথম ফেজটোলৈ আহিছো আপোনালোকে চাব পোন প্ৰথমে আপোনালোকে seva.adr ৰিজাল্ট বুলি আপোনালোকে গুগলত সাৰ্চ কৰিব নতুবা মই ডেসক্ৰিপচনত লিংকটো দি থৈ দিছো আপোনালোকে চাব পাৰিব যিটো নেকি গ্ৰেড 4 আছে আপোনালোকে ইয়াত যেটো গ্ৰেড 4 দেখিছে এইটোত ক্লিক কৰিব ঠিক আছে ইয়াত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ সন্মুখত এনেকুৱা ফেজ আহিব ইন্টাৰফেসটো এনেকুৱা আহিব আৰু ইয়াৰ পিছতে আপোনালোকে ইয়াত আপোনালোকৰ ৰিজাল্ট লিংক বুলি ওলাব নাইতো ৰিজাল্ট আপোনালোকৰ এক্টিভলি ওলাব এই ওপৰত আপোনালোকে অলপ আগতে যেটো দেখিছিলে তেনেকুৱা ধৰণৰ ওলাব আৰু আপোনালোকে ক্লিক কৰি দিয়াৰ পিছতে আপোনালোকৰ এপ্লিকেশন আৰু পাসওয়ার্ডটো ওলাই যাব আপোনালোকে তেনেকৈ ৰিজাল্টসমূহ চাব পাৰিব ঠিক আছে 15 অক্টোবৰ অৰ্থাৎ আজি আপোনালোকে 10:30 বজাৰ লগে লগে লিংকটো এক্টিভ হোৱা আৰু আপোনালোকে চাব পাৰিব ঠিক আছে মই লিংকটো ডেসক্ৰিপচনত দি থৈ দিছো আপোনালোকে চাব পাৰিব আৰু যদি আপোনালোকে ভিডিঅ ভাল পাইছে তেনে লাইক কমেন্ট শ্বেয়াৰ কৰিবলৈ একেবাৰে নাপাহৰিব আৰু ভিডিঅটো শ্বেয়াৰ কৰিবলৈ একেবাৰে নাপাহৰিব যি সকল বন্ধু বৰ্গই আপোনালোকৰ জড়িত সকলো ৰিলেটেড যি সকলো ৰিটেন এক্সাম পাস কৰি ভাইভা দিছিলে তেওঁলোকলৈ এই ভিডিঅটি পঠাব আৰু যদি পুনৰবাৰ আইছা তেনে সাবস্ক্ৰাইব কৰিলে ধন্যবাদ